বাছ পূজা বুলি ক'লে আমি বাৰু কি বুজো? বহুত কথাই হয়তো আমি আজিও নাজানো। বাছ পূজা নাইবা মদন কামদেৱৰ পূজা কোচ ৰাজবংশী লোকসকলৰ মুখত পাইছে চাগে কেতিয়াবা শুনা। বাহক আৰাধনা কৰা এই এক লোক উৎসৱ, যাৰ দ্বাৰা গাঁওবাসীয়ে বিচাৰে মংগলৰ বৈভৱ। বাহে হলা এই উৎসৱত বিশেষভাৱে জাতিবাস লাগে। পোন আৰু চকা বাঘবোৰ বাছি লৈ আগে। প্ৰায় 15টামান বাঁহৰ খুঁটি, 10 বা 11 ফুটমান দীঘল, তাতকে নহ'ব চুটি। বাঁহৰ আগবোৰ চাফা কৰি পবিত্ৰ পহুৰ নোমেৰে সজায়। তাৰ পিছত ৰঙীন কাপোৰেৰে চকু জোৰাই মেৰিয়ায়। বসন্ত আৰু প্ৰাক গ্ৰীষ্মকালত হয় ইয়াৰ আয়োজন। মংগলবাৰ বা শনিবাৰে আৰম্ভ নাইবা শেষ হোৱাৰ ইয়াৰ নিয়ম। গাঁৱৰ পুৰোহিতৰ দ্বাৰা ধৰ্মীয় নীতি নিয়ম চলে। ভগৱানৰ শক্তি নামি আহে এজন ব্যক্তিৰ গাত বলে। তেওঁক কোৱা হয় দেওধনী বা দেওধা, যাক দেখি ভক্তিভাৱেৰে ভৰি পৰে গা। বাহে হলা মূল পূজাৰ আগদিনা গাঁৱৰ ৰাইজে কৰে জাগৰণ। তামোল পাণ চাকি জ্বলাই দেৱতাক কৰে আমন্ত্ৰণ। পুৰুষসকলে মিলি কৰে মদন কাম বাহৰ নৃত্য। পৰম্পৰা মানিসকলে পালন কৰে এই সত্য। বঙাইগাঁও কোকৰাঝাৰ ধুবুৰীৰ প্ৰায়ভাগে কোচ ৰাজবংশী লোকসকলৰ অঞ্চল, আৰু পশ্চিমবংগৰ উত্তৰ-বংগত ইয়াৰ আছে প্ৰবল প্ৰচল। ঠিক তেনেদৰে বঙাইগাঁও জিলাৰ ভাটিপাৰা বাখৰাপাৰাত যোৱা 26 মে তাৰিখৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে। এই অঞ্চলৰ লোকসকলে বহু বছৰ ধৰি আমাৰ এই পৰম্পৰা ধৰি ৰাখিছে। বাহে হলা ডিজিটেল যুগত মানুহবোৰ বৰ স্মাৰ্ট হ'ল। দেশ বিদেশৰ কথাবোৰ জনাটো সহজ হৈ গ'ল। কিন্তু আমাৰ এই পৰম্পৰাবোৰৰ কথা হয়তো বহুতেই নাজানে, না জানিবলৈ চেষ্টাও নকৰে। প্ৰতিটো জাতিৰে আছে নিজা কলা কৃষ্টি। ইয়াক বচাই ৰাখিবলৈ আমি দিছোনে দৃষ্টি? আমাৰ সমাজৰ নেতাসকলে কেৱল মঞ্চত ল'লে নহ'ব সম্বৰ্ধনা। এইবোৰ বচাই ৰাখিবলৈ কৰিব লাগিব কামৰ পৰিকল্পনা। সেইবাবে মই জাতীয় নেতৃবৃন্দক জনাও এক আহ্বান। সংস্কৃতি ধৰি ৰাখিব পাৰিলেহে বাচিব আমাৰ মান। কেৱল চান্দা দি দায়িত্ব সামৰিলে নহ'ব, ভাল ভাল ডিজিটেল ডকুমেণ্টাৰী সাজু কৰিব লাগিব। নিজৰ নামৰ অৰ্থ বুজি নাপাই আমি বহুত দিন চলিলোঁ। আপোনালোকৰ ভৰসাতে আমি সকলো সপিয়ালোঁ। সেয়েহে আজি আপোনালোকৰ পৰা কৰিছোঁ বহুত আশা। আপোনালোকে বচাব লাগিব আমাৰ মাটিৰ পৰম্পৰা ভাষা। বাহে হলা কোনোবাই যদি বাছ পূজাৰ বিষয়ে ভালকে জানে পাৰিলে ক'ব। মোৰ যদি কিবা ভুল হৈছে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব। ভিডিঅ'টো চাই যদি ভাল লাগিছে কমেণ্টত লিখিব, লগতে লাইক শ্বেয়াৰো মাৰি দিব। বাহে হলা এনেকৈ আগলৈ মই ভিডিঅ' বনাই থাকিম। আপোনালোকৰ মৰমবোৰ বুকুত বান্ধি ৰাখিম।